আমি ৰিজনিং ফাউণ্ডেশ্যন ক্লাছৰ আজি 3 নম্বৰ ক্লাছ মোৰ 3 নম্বৰ ক্লাছ লৈ আপোনালোকক সকলোকে স্বাগতম থাকিল। আমি ৰিজনিং ক্লাছ কৰিছিলোঁ নাম্বাৰ সিৰিজৰ আমি 5 নম্বৰ লৈ কৰিছিলোঁ। আজি এটা মই প্ৰব্লেম লৈ আহিছোঁ নাম্বাৰ 6 কুৱেশ্যন নাম্বাৰ কিমান 6 লৈ আহিছোঁ। আমি গোটেইখিনি ভালদৰে বুজিম, ষ্টেপ বাই ষ্টেপ কৰি গৈ থাকিম, সহজভাৱে বুজিবলৈ চেষ্টা কৰিম। গতিকে সকলোৱে মোৰ ক্লাছটো ভালদৰে চাবলৈ চেষ্টা কৰে আৰু ভিডিঅ'টো লাষ্টলৈকে চাব বুলি মই আশা ৰাখিছোঁ। গতিকে ইয়াত চোৱাচোন 6 নম্বৰ দিছে। 6 নম্বৰটো কি দিছে চোৱা, প্ৰথমে নাম্বাৰটো চোৱা, এইটো নাম্বাৰ সিৰিজ হয়। নাম্বাৰ সিৰিজ এটা সিৰিজ টাইপত দিছে নে সিৰিজ। প্ৰথমে কি যে 225 153 তাৰপিছত 97 এইটো প্ৰশ্ন বোধক দিলে। ইয়াৰ পিছত কি সংখ্যা হ'ব? প্ৰথম আছে 225 তাৰপিছত 156 তাৰপিছত 97 তাৰ পাছত কি সংখ্যা হ'ব আমাক প্ৰশ্ন সুধিছে। আমি ইয়াত কেনেকৈ বহাম, কি সংখ্যা হ'ব বুলি আমি ভাবিছোঁ। ইয়াত এই বক্সটোত কি সংখ্যা বহিব বুলি তোমালোকে ভাবিছা, কেনেকৈ চাচোন। এইটো কোনো বৰ্গৰ সংখ্যাও ক'ব নোৱাৰি, বৰ্গ সংখ্যাই জানো নহয়। এতিয়া আমি একো কৰিব নোৱাৰিম বা একো আমি ভাবিব নোৱাৰিম। প্ৰথমে ইয়াক কেনেকৈ কৰিব লাগিব, প্ৰথমে দুটা সংখ্যাৰ মাজত পাৰ্থক্য কি আছে চাব লাগিব। প্ৰথম কি চাব লাগিব, এই সংখ্যাটো আৰু এই সংখ্যাটোৰ মাজৰ পাৰ্থক্য কিমান আছে চাচোন। 225ৰ পৰা 153 বাঢ়িছে নে কমিছে? কমিছে। কিমান কমিছে আমি মাইনাছ কৰি চাম। 225ৰ পৰা 153 মাইনাছ কৰিলোঁ। 5ৰ পৰা 3 গ'লে 2, 2ৰ পৰা 5 নাযায়, সেইকাৰণে ইয়াত ধাৰ কৰিলোঁ 12, 12ৰ পৰা 5 গ'লে 7, ইয়াত 1 থাকিল, 1ৰ পৰা 1 গ'লে 0। কিমান কমিছে? 72 কমিছে। কিমান কমিছে চাচোন, ইয়াৰ পৰা ইয়ালৈ গুচি গৈছে সংখ্যা, কমিছে নাই? -72 কমিছে। কিমান কমিছে? -72। এতিয়া আকৌ আমি ইয়াৰ পাৰ্থক্য চাম। 153 আৰু 97ৰ মাজৰ পাৰ্থক্য কিমান চাচোন। প্ৰথমে কি আহিলে 153, তাৰ ছেকেণ্ড নাম্বাৰ কি 97 আহিলে নাই? পাৰ্থক্য কিমান চোৱা। এতিয়া ইয়াৰ পৰা ধাৰ কৰিলোঁ 13, 13ৰ পৰা 7 গ'লে 6, 13ৰ পৰা 7 গ'লে 6, ঠিক আছে। ইয়াত কিমান থাকিল? 4, মানে 14 থাকিল, হয় নাই? থাকিলে 14ৰ পৰা 9 গ'লে কিমান? 5, 56 কিমান গুণ কমিলে? 56। ইয়াৰ পৰা চাচোন পাৰ্থক্য কিমান আহিলে? 56, মানে -56 কমি গ'ল। কিমান কমিলে? -56। তেনেহ'লে এইটো 72, এইটো 56, তেনে এইটো কিমান কমাম আমি ক'ব পাৰিম নেকি? ক'বই নোৱাৰিম। এইটো কোনো ক'বই নোৱাৰিম, পাৰিম জানো? ক'ব নোৱাৰিম। তেনেহ'লে আমি কেনেকৈ উলিয়াম চাচোন। এতিয়া ইয়াৰ আৰু ইয়াৰ মাজত ডিফাৰেন্স চাব লাগে। প্ৰথম আমি পাৰ্থক্য চালো, ফাৰ্ষ্ট ডিফাৰেন্স চালো, এতিয়া ছেকেণ্ড পাৰ্থক্য চাম। 72 আৰু 56ৰ মাজত পাৰ্থক্য কিমান, ইয়াৰ মাজত কিমান কমিছে চাচোন। তাৰ পাছত সেইটো চাম। 72 কিমান আছে? 72 আৰু 56 আছে নাই? ইয়াৰ পৰা ধাৰ কৰিলোঁ 12, 12ৰ পৰা 6 গ'লে 6, ইয়াত থাকিল কিমান? 6, 6ৰ পৰা 5 গ'লে 1, 16 চাচোন। 72ৰ পৰা 56 কিমান গুণ কমিছে? -16 কমিছে। কিমান কমিল? -16 কমিছে। বুজি পাইছ নাই? তেনেহ'লে এই সংখ্যাটো আৰু এই সংখ্যাটোৰ মাজৰ পাৰ্থক্য -16 পালো। গতিকে ইয়াৰ পৰা ইয়ালৈ কিমান কমিব? -16 কমিব। কিমান কমিব? ইয়াৰ পৰা ইয়ালৈ কিমান কমিব? -16 কমিব, -16 কমিব। ঠিক আছে। 56ৰ পৰা যদি -16 মই কমাই দিম, 6 গ'লে 0, 5ৰ পৰা 1 গ'লে কিমান? 4, কিমান থাকিব? 40 থাকিব। কিমান থাকিব? 40। ইয়াৰ নেক্সট সংখ্যাটো কিমান হ'ব? 40 হ'ব। কিমান হ'ব? 40 হ'ব। কিমান হ'ব? 40 হ'ব। চা 72, 56, 40 কিমান পালো? 72, 66, 40 মানে -40। বুজি পালি নাই? ইয়াৰ পৰা 97ৰ পৰা কিমান কমিছে? 40 কমিছে। 97ৰ পৰা কিমান কমিছে? 40 কমিছে। 97ৰ পৰা 40 কমিলে কিমান হ'ব? 97ৰ পৰা 40 কমি গ'ল, কিমান থাকিল? 7। কিমান থাকিল? 97 নে কিমান? 97ৰ পৰা যদি 40 কমিলে 7, 9 পৰা 4 গ'লে 5, কিমান থাকিল?
57 নহয়, কিবা এটা ভুল হৈছে ৰ। 56 পৰা কিমান কমিছে? 6 হয় নাই? 5 পৰা গ'লে 4 40 গুণ কমিছে, কমিছে নাই? ইয়াৰ পৰা এবাৰ 40 কমিছে, ইয়াৰ পৰা 16 40 কমিছে, এইটো সংখ্যাটো 40 হ'ব। তো 97 পৰা 40 গ'লে 97 পৰা 40 গ'লে কিমান? 7 0 9 পৰা 4 গ'লে 5 57 হ'ব লাগে। কিমান হ'ব লাগে? এনচাৰটো 57 হ'ব লাগে, 57 হ'ব লাগে। নাই হোৱা ৰ, এইটো ভুল হৈ আছে অংকটো। 56 40 97 পৰা 57, ঠিকে আছে, 57 হ'ব, শুদ্ধ আছে। কিমান আছে? 57, ঠিকে আছে, লিখি লৈ। এইটো চোৱাচোন, এই নাম্বাৰ 7 নম্বৰটো প্ৰথমে কি দিছে? 22, তাৰপাছত 86, তাৰপাছত 211, তাৰপাছত 427, তাৰপাছত 770। ইয়াত কি সংখ্যা হ'ব? আমাক সুধিছে ইয়াত কি সংখ্যা হ'ব? ঠিক আছে, চা 22 পৰা কিমান প্লাছ হৈছে এইটো চাব লাগিব। মানে 22 আৰু 86 মাজত ডিফাৰেন্স কিমান আছে এইটো চাব লাগিব। 22 আৰু 86 মাজত ডিফাৰেন্স কিমান আছে? তাৰপিছত 86 পৰা যদি 22 গুচি যায়, 6 পৰা 2 গ'লে 4, 8 পৰা 2 গ'লে 6, কিমান প্লাছ হৈছে? 64 প্লাছ হৈছে। কিমান হৈছে? 64 হৈছে। তাৰপিছত 86 আৰু 211 মাজৰ পাৰ্থক্য কিমান? আমি মাইনাছ কৰি চাম। 211 কিমান আছে? 86 আছে নাই? 86, দেখাচোন 11 পৰা 6 গ'লে কিমান? 5, ইয়াত থাকিব শূন্য, ইয়াৰ পৰা ভাগ কৰি 10, 10 পৰা 8 গ'লে 2, ইয়াত কিমান থাকিব? 1, 125 পালো। কিমান পালো? চাচোন এইটো প্লাছ কিমান আছে? 125। আৰু 211 আৰু 427 মাজত পাৰ্থক্য চাব লাগিব। কিমান আছে? 427 আৰু কিমান? 211, 7 পৰা 1 গ'লে 6, 2 পৰা 1 গ'লে 1, 4 পৰা 2 গ'লে 2, কিমান পালো? 216 পালো। কিমান পালো? 211 লগত আমি যদি প্লাছ কিমান দিলো? 216 যোগ কৰি দিলো, তেতিয়া কিমান পালো? 427। কিমান পালো? 427। আৰু 427 লগত 427 পৰা 770 তাৰ মাজত পাৰ্থক্য কিমান আছে? চাচোন 707 আৰু কিমান আছে? 427 আছে নাই? ইয়াত 10 পৰা 7 গ'লে কিমান? 3, 6 পৰা 2 গ'লে 4, 7 পৰা 4 গ'লে 3, কিমান পালো? প্লাছ 3 4 3। ঠিক তেনেকৈ ইয়াৰ পৰা ইয়ালৈ মাজত পাৰ্থক্য কিমান হ'ব? কিমান যোগ হ'ব? আমি কেনেকৈ চাম? আমি প্ৰতিটো সংখ্যাৰ দুটা সংখ্যাৰ মাজত পাৰ্থক্য চালো, ডিফাৰেন্স উলিয়াই দিলো। চাচোন 64 পালে 125, 216, 343, তেনে ইয়াত কিমান হ'ব? চাব লাগিব এই সংখ্যাবিলাক কি সংখ্যা? কি সংখ্যা? 4 কিউজিকেল কিমান? 64, 5 3টা পূৰণ কৰিলে কিমান পাম? 125, 6 3টা পূৰণ কৰিলে 216, 7 3টা পূৰণ কৰিলে 340, তেনে ইয়াত কিমান আহিব? 8 আহিব। কিমান আহিব? 8 3টা পূৰণ কৰিলে কিমান পাম? 8 3টা পূৰণ কৰিলে কিমান? মুখস্থ কৰিব কৈছিলো নহয়, 512। গতিকে ইয়াত আমি এড কিমান কৰিব লাগিব? 512, বুজিলি নে? এতিয়া 770 লগত 770 লগত কি এড কৰিম? 512, এই 2 7 1 8 7 5 12, ইয়াত কিমান হ'ব? 1282 আনসাৰ। 82 আনসাৰ। বুজি পালি নাই? এনেও কৰিব লাগে। প্ৰথমে দুটা সংখ্যাৰ মাজত
পাৰ্থক্য চাব লাগিব, তাৰপিছত চাই ল'ব যদি সেই সংখ্যাবিলাক যদি মিলি যায় আৰু নিমিলে সংখ্যাবিলাক চাব লাগিব বৰ্গ চিষ্টেমত গৈছে কিউব চিষ্টেমত গৈছে, ইয়াত কিউব চিষ্টেমত গৈছে কিউব হয় নাই 4 কিউব 5 কিউব 6 7 কিউব 8 কিউব তাৰপিছত কি হ'ব 9 কিউব তেনেকৈ গৈ আছে, তেনেকৈ অংকটো কৰিব লাগিব প্ৰব্লেম বুজিলি, লিখি ল'বি। সাত নম্বৰতে 8 নম্বৰ প্ৰব্লেমটা দেখাইছো দেই, কুৱেশ্যন 8 কুৱেশ্যন এটা দিছে 7 নম্বৰ হৈ গ'ল, 7 নম্বৰ 142 কমা 148 কমা 154 কমা বুজি পালে কৰি ভাল লাগে 163 কমা 172 কমা এইখিনি লিখা হ'ল না 184 এইটো কিমান হ'ব উলিয়াব লাগিব আমি কুৱেশ্যন প্ৰথমে ডিফাৰেন্সে চাব লাগিব 142 দিছো 148 154 163 172 184 তাৰ মাজত ডিফাৰেন্স কি হ'ব কেনেকৈ অলপ চিন্তা কৰিম প্ৰথমে দুটা সংখ্যাৰ মাজত পাৰ্থক্য চাম ডিফাৰেন্স এইটো চাচোন 142 পৰা কিমান যোগ হৈছে ইয়াত 142 পৰা কিমান 6 যোগ হৈছে প্লাস 6 যোগ হৈছে হৈছে নে 148 ৰ লগত প্লাস কিমান হৈছে 28 14 14 4 হয় নে 14 যোগ হৈছে হয় নে 4 কে 5 1 প্লাস 6 হৈছে হয় নে প্লাস 6 এড হৈছে হৈছে নে এই 150 পৰা 163 কিমান হৈছে কৰি চাম ৰ 163 আৰু 154 পৰা মাইনাস কৰিম তেতিয়া পাৰ্থক্য পাই যাম ইয়াক ধাৰ কৰি 13 13 से 4 গলে 13 পৰা 4 গলে 9 হয় নাই ইয়াত থাকিল 5 5 পৰা 5 শূন্য এক কিমান থাকিল প্লাস 9 154 লগত যদি প্লাস 9 যোগ কৰি দিম 163 পাম বুজিলে আৰু 172 লগত যদি মই প্লাস 9 যোগ কৰি দিম কিমান পাম হয় নাই ইয়াৰ পৰা 160 পৰা 163 লগত যদি মই প্লাস 9 যোগ কৰি দিম তেতিয়া কিমান পাম 172 পাম নাই ঠিক তেনেকৈ 172 লগত ইয়াত কিমান যোগ হৈছে চাচোন 172 পৰা মানে 184 আৰু 172 মাইনাস কৰিম 4 পৰা 2 গলে 2 8 পৰা 7 গলে 1 কিমান হল প্লাস 12 কিমান হল প্লাস 12 হল এতিয়া ইয়াত কিমান হল চাচোন এই সংখ্যাটোৰ মাজৰ ডিফাৰেন্স প্লাস 6 এই সংখ্যাটো আৰু এই সংখ্যাটোৰ মাজৰ ডিফারেন্স প্লাস 6 ঠিক আছে 6 6 দুটো পালো নাই 6 6 দুটো পালো 154 আৰু 163 মাজৰ ডিফারেন্স 9 কিমান পালো 9 আৰু 163 আৰু 172 মাজৰ ডিফারেন্স 9 দুটো পালো নাই গতিকে 172 আৰু 184 এই মাজৰ ডিফারেন্স কিমান হলো 12 তেনেহলে ইয়াতো 12 হ'ব আৰু এটা ডিফারেন্স হ'ব নে ডবল গৈছে নাই 6 6 গৈছে 9 9 গৈছে তেনে একটা 12 পরে তেনে আৰু এটা 12 লগতে যোগ হ'ব নে তো ইয়াৰ লগত আমি এটা এড কি কৰি দিম প্লাস 12 যোগ কৰি দিম এটা কিমান হ'ব 84 লগত 196 হ্যাঁ 196 সব প্লাস হৈ গৈ আছে হয় নাই প্লাস গৈ আছে তেনে 12 যোগ কৰিলে কিমান হ'ব 184 লগত 12 যোগ কৰি দিলো 4 2 6 8 1 9 196 196 এনে উলিয়াব লাগিব একদম ক্লিয়ার মামলা পুরা ক্লিয়ার এনেকৈ বুঝি বুঝি এমসিকিউ খিনি কৰি গৈ থাকিব লিখি ৰাখি
এখানে আরো একটা প্রবলেম লিখি কুৱেশ্যনটো লৈ আহিছো 135 কমা 131 কমা 104 কমা 88 কমা -37 অপশন দিয়া আছে ইয়াত এ নম্বৰ অপশন দিয়া আছে -73 বি নম্বৰ অপশন দিয়া আছে -47 সি নম্বৰ অপশন দিয়া আছে -53 ডি নম্বৰ অপশন দিয়া আছে -65 কোনটো হ'ব এই অপশন আমি ওলাব লাগিব ইয়াত কমা এইটো অপশন কোনটো এ বি সি এনেকুৱা অপশন দিয়া থাকিব এমচিকিউ উলিয়াব লাগিব চাচোন প্ৰথমে চাই 135 আৰু 131 মাজত কি চাব লাগিব পাৰ্থক্য চাব লাগিব ডিফাৰেন্স চাব লাগিব চাচোন 135 পৰা কিমান কমি গ'ল চাচোন 135 পৰা কিমান কমি গ'ল যে 131 হৈছে 4 কমিছে নে -4 কমিছে নে 4 কমিছে হয় নাই তাতে 131 পৰা ইয়াৰ মাজত ডিফাৰেন্স কিমান আছে 131 আৰু 104 মাজত ডিফাৰেন্স চাচোন 100 কিমান আছে 131 আৰু কিমান 104 মাজত পাৰ্থক্য কিমান আছে ইয়াৰ পৰা ধাৰা কিন্তু 11 পৰা 4 গ'লে 7 ইয়াত 2 থাকিলে 2 হয় কিমান থাকিল 27 -27 মাইনাস কিমান কমিছে 27 কমিছে আৰু 104 পৰা 88 কিমান কমিছে পাৰ্থক্য চাব লাগিব 104 পৰা 88 কিমান কমিছে 14 7 গ'লে কিমান 14 7 গ'লে 6 হ'বনে ইয়াত থাকিল 9 9 7 গ'লে 1 কিমান কমি গ'ল -16 কমি গৈছে কিমান কমিছে -16 কমিছে হয় নাই আকৌ 88 পৰা কিমান কমিছে -37 আছে কিমান কমিছে 88 পৰা -37 কৰিব লাগে কিমান কৰিব লাগিব মাইনাস কিমান 37 বিয়োগ কৰিব লাগিব হয় মাইনাসে মাইনাসে কিমান হ'ব এইটো কেনেকৈ মাইনাস কৰিম কোৱাচোন 88 পৰা মাইনাস কিমান কৰিব লাগিব -37 বিয়োগ কৰিব লাগিব 88 মাইনাসে মাইনাসে প্লাস হৈ যাব মাইনাস হৈছে প্লাস 37 বেছিভাগে কমি গৈছে -37 88 পৰা কিমান কমিলে -37 পাম এইটোৱে লাগে আমাক 88 পৰা চাচোন 125 পৰা যদি মই 88 মাইনাস কৰি দিম ইয়াৰ পৰা ধাৰ কৰি 15 15 7 গ'লে 7 হয় নাই তাৰপিছত 15 7 ইয়াত থাকি কিমান 1 থাকিল নাই 11 7 গ'লে কিমান 11 পৰা 8 গ'লে 3 হয় নাই 37 মানে চাচোন 88 পৰা মাইনাস 125 কমিছে কিমান কমিছে মাইনাস 125 কমিছে এই চা 125 মানে 88 পৰা মাইনাস 125 কমিছে তেতিয়া কিমান পাইছে -37 বুজি পালি নাই কিমান কমিল 125 কমিলে বুজি পালি নাই এতিয়া ইয়াৰ পৰা ইয়াৰ মাজত কিমান কমিব এতিয়া আমি ডিফাৰেন্সটো চাব লাগিব বুজি পালি নাই এতিয়া চাচোন 135 পৰা 4 কমিছে আমি কিমান পালো 131 131 পৰা -27 মাইনাস হৈছে কিমান পালো 104
104 পৰা -16 হৈ গৈছে কিমান পালো 88 তো 88ৰ পৰা -25 বিয়োগ হৈ গৈছে তেতিয়া কিমান পালো -37 কিমান পালো -37 তেন্তে ইয়াৰ পৰা কিমান মাইনাছ কমিলে আমি সংখ্যাটো পাই যাম এতিয়া চাচোন এইটো 2 এইটো স্কোয়ার চাব লাগিব 2 স্কোয়ার হয় না হ্যাঁ 2 স্কোয়ার আছে 27 টো 3 কিউব আছে 3 কিউব তেতিয়া 27 পাম পাম নাই এইটো কিমান আছে 4 স্কোয়ার এইটো কিমান হ'ব 5 কিউব হ'ব নে 5 কিউব চা 2 3 4 5 তেতিয়া ইয়াত কিমান হ'ব 6 হ'ব কিমান হ'ব 6 হ'ব নে চা প্ৰথমে আহিলে স্কোয়ার তাৰপিছত কিউব স্কোয়ার কিউব ইয়াত কি আহিব স্কোয়ার আহিব নে তো স্কোয়ার হলে কিমান হ'ব 36 তো কিমান কমিব -36 কিমান কমিব এই চা মাইনাস 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 হৈ আছে কিমান কমিলে -36 কমিলে তেনেহ'লে -37 পৰা -36 কমি গ'লে কিমান হ'ব 1 হ'ব নহয় 1 যোগ হ'ব চা -37 হয় নাই -37 দিয়াই আছে আৰু কি দিব কমিছে বুলি কৈছে -36 যোগ কিমান মাইনাসে মাইনাসে প্লাস 27 কেম না 13 27 13 হয় নাই 3 3 6 6 কিমান 7 ডাঙৰ সংখ্যাত কি চিন আছে মাইনাস চিন আছে হ'ব নে -73 কিমান হ'ব -73 অপশন আছে নি -73 এইটো অপশন এ হ'ব কিমান হ'ব অপশন এ বুঝি পালি নাই কেনে কৰিব চা প্ৰথম আহিল স্কোয়ার কিউব স্কোয়ার আহিব নে স্কোয়ার হোৱাৰ কাৰণে এইটো হৈ গ'ল -73 তেনেকুৱা উল্টা পুল্টা নকৰিবি চব ভুল হৈ যাব ৰিজনিং হয় অলপ মাথাত অলপ মাৰিব লাগিব লিখিলে চল লিখে সিস্টেম পুৰা 2-3 বাৰ কৰি থাকি আৰু এটা প্ৰব্লেম লিখিম এইটো হল এইটো কিমান আছিলে লিখিলো হয় নাই আৰু এটা কুৱেশ্যন এইটো আহিছে 645 কমা 634 কমা 612 কমা 579 কমা 535 তেনেহলে এইটো সংখ্যা কি হ'ব বকচোন কি হ'ব ইয়াৰ মাজতো আমি সংখ্যা দুটাৰ মাজত ডিফাৰেন্স চাব লাগিব প্ৰথমে কি আছে 645 তাৰপিছত কিমান আছে 645 আৰু 634 আছে 645 আৰু 634 এটা কিমান কমিছে চাচোন নাবা বাঢ়িছে সংখ্যাবিলাক কমিছে কমি গৈ আছে গতিকে কিমান কমিছে 645 পৰা 634 হয় নাই 5 পৰা 4 গ'লে 1 4 পৰা 3 গ'লে 1 11 কমিছে কিমান কমিছে ইয়াৰ পৰা ইয়ালৈকে -11 হৈছে কিমান হৈছে 11 কমি গৈছে -11 কমিছে হয় নাই চাচোন আকৌ 6ৰ পৰা ইয়ালৈ কিমান কমিছে 634 634ৰ পৰা কিমান কমিছে 612 4 পৰা 2 গ'লে 2 3 পৰা 1 গ'লে 2 22 -22 কমিছে চাচোন -22 কমিছে হয় নাই 612ৰ পৰা 579 কিমান কমিলে 612 আৰু 579 কিমান কমিলে 12 পৰা 9 গ'লে কিমান 12 পৰা 9 গ'লে 3 হয় নাই তাহিয়া থাকিল 10 10ৰ পৰা 7 গ'লে 3 কিমান কমিলে -33 কমিলে কিমান কমিলে আকৌ 579ৰ পৰা 535 কিমান কমিব 9ৰ পৰা 5 গ'লে 4 7ৰ পৰা 3 গ'লে 4 কিমান কমিছে -44 কমিছে নে -44 তেনেহ'লে 534 কিমান কমিব চাচোন এটা ধুনীয়াকে গৈছে 11 22 33 44 এটা ষ্টেপ বাই ষ্টেপ গৈছে
11 গৈছে, 22 গৈছে, 33 কমিছে, 44 কমিছে, গতিকে 55 কমিব। ইয়াৰ পৰা কিমান কমিব? -55 কমিব নে? 535 পৰা মাইনাছ কি কৰিম? 55 কমাই দিম নে? কিমান হ'ব? 5 পৰা 5 গ'লে 0, হয় নে? ইয়াৰ 13 পৰা 5 গ'লে 8, 480। ইয়াত কিমান হ'ব? 480 হ'ব। অপশ্যন কিমান হ'ব? 480। বুজি পালি নে? একদম উজু আছে। প্ৰথমে ডিফাৰেন্সখিনি আমি চাব লাগিব দুটা সংখ্যাৰ মাজত ডিফাৰেন্সটো কি চিষ্টেমত গৈছে। তেতিয়া আমি নেক্সট ষ্টেপটো আমি যাব পাৰিম। এতিয়া আমি আগবাঢ়ো সেকেন্ড এটা কুৱেশ্যন। আৰু এটা কুৱেশ্যন লৈছা। কুৱেশ্যন 65, 103, 156, 226, তাহিল কিমান? 316। ইয়াত কিমান হ'ব? এইটো অপশ্যনত কিমান হ'ব? এই বক্সত কিমান বহাব লাগিব? আগৰটো লিখা হ'ল না? এইটো কিমান হ'ব? এতিয়া আমি আগৰ লিখাই কৰি গৈ থাকিম। দুটা সংখ্যাৰ মাজত কি চাব লাগিব? পাৰ্থক্য চাব লাগিব। দুটা সংখ্যাৰ মাজত কি চাব লাগিব? পাৰ্থক্য, ডিফাৰেন্স চাব লাগিব আগৰ লিখাই। ইয়াত 65 পৰা 103 মানে বাঢ়িছে, হয় নাই? গতিকে 103 পৰা কিমান 65 মাইনাছ কৰিম, কিমান বাঢ়িছে আমি ওলাই যাব পাৰ্থক্য। 3 পৰা 5 নাযায়, ইয়াৰ পৰা ভাগ কৰিলো 13 পৰা 5 গ'লে কিমান? 13 পৰা 5 গ'লে কিমান ক? 8, ইয়াত থাকিল 9, 9 পৰা 6 গ'লে 3, ইয়াত কিমান থাকিল? অনলি 38 হ'ব ন? ইয়াৰ পৰা ধাৰ ললো, হয় নাই? 38 কিমান বাঢ়িছে? 38 প্লাছ হৈছে নে? 65 লগত যদি 38 যোগ কৰিলে 103 পাম নে? 8 3 8 5 13, 13 3 6 3 9 9 1 10। বুজি পাইছা নে? এতিয়া 103 লগত কিমান প্লাছ কৰিলে 156 হৈছে। গতিকে আমি 156 আৰু 103 মাইনাছ কৰি দিম। কিমান আছে? 156 আৰু 103 মাইনাছ কৰিম। 6 পৰা 3 গ'লে 3, 5 পৰা 0 গ'লে 5, 1 গ'লে 0। 53 কিমান প্লাছ হৈছে? 53 প্লাছ হৈছে নে? 156 আৰু 226 মাজৰ পাৰ্থক্য কিমান? চা, 226 আৰু কিমান পালো? 156। কিমান পালো? 156। 6 6 গ'লে 0, হয় নাই? 6 পৰা 6 গ'লে কিমান? 0। ইয়াৰ পৰা ধাৰ কৰিলো 12, 12 5 গ'লে কিমান? 7। ইয়াত কিমান থাকিল? 1 প্লাছ কিমান হ'ল? 70 হৈছে। কিমান হৈছে প্লাছ? প্লাছ 70 হৈছে। ঠিক তেনেকৈ এই দুটা সংখ্যাৰ মাজত পাৰ্থক্য কিমান? চা, 300 কিমান আছে? 16 আৰু কিমান? 226। পাৰ্থক্য চাম। 6 পৰা 6 গ'লে 0, হয় নাই? 6 পৰা 6 গ'লে 0। ইয়াৰ পৰা 1 পৰা 2 নাযায়, গতিকে ধাৰ কৰিলো 11, 11 পৰা 2 গ'লে কিমান? 9। ইয়াৰ পৰা কিমান? 2 থাকিল। প্লাছ কিমান হৈছে? 226 লগত প্লাছ 90 যোগ কৰিলে কিমান হৈছে? 316। ঠিক আছে। এতিয়া 38, 53, 70, 90 গৈ আছে। এতিয়া আমি ধৰিবই নোৱাৰিম কি চিষ্টেমত গৈ আছে। প্ৰথম ডিফাৰেন্স আমি একো ধৰিব পৰা নাই, গতিকে আমি সেকেন্ড ডিফাৰেন্স যাব লাগিব। ফাৰ্ষ্টৰ আমি ডিফাৰেন্স একো ধৰিব পৰা নাই, কি গৈছে, কেনেকুৱা সংখ্যাবোৰ প্লাছ হৈছে নে একো গম পোৱা নাই। গতিকে আমি সেকেন্ড ডিফাৰেন্স যাম। কোনটো ডিফাৰেন্স যাম? সেকেন্ড। এতিয়া 138 আৰু 53 মাজত পাৰ্থক্য চাব লাগিব। কিমান কিমান? 53 আৰু কিমান কলো? 38 মাজত পাৰ্থক্য চাম কি আছে। চাচোন, 3 পৰা 8 নাযায়, 13 পৰা 8 গ'লে কিমান? 5। 4 পৰা 3 গ'লে কিমান? 15। 13 পৰা 8 গ'লে 5, 4 পৰা 3 গ'লে 15। 38 লগত কিমান যোগ কৰিছে? 15 যোগ কৰিছে। কিমান? 15। আৰু 53 আৰু 70 মাজত পাৰ্থক্য কিমান আছে?
70 আৰু কিমান 53 10ৰ পৰা 3 গ'লে 7 6ৰ পৰা 5 গ'লে কিমান হ'ল +70 কিমান হৈছে +17 হৈছে নে 70 আৰু 90 ৰ মাজত পাৰ্থক্য কিমান আছে +20 আছে এতিয়াও কিমান মিলিছে পাৰ্থক্যলৈ কি মিলিছে চাচোন এতিয়াও কিবা 15 17 20 কিমান কৈছে 15 17 20 ইয়াৰ মাজত কিমান পাৰ্থক্য আছে +2 কিমান আছে 2 ইয়াৰ মাজত পাৰ্থক্য কিমান আছে +3 তিনটা ডিফাৰেন্স হ'ল কিমান গ'ল +3 কিমান গ'ল চাচোন 15 ৰ লগত 2 যোগ কৰিলে 17 পাম নে 17 ৰ লগত 3 যোগ কৰিলে 20 পাম নে 20 পাম নে তেনে 2 3 গৈছে সিৰিয়েল নাম্বাৰ টাইপৰ গৈছে 2 প্লাস হৈছে 3 প্লাস হৈছে 3 ইয়াত কিমান প্লাস হ'ব +4 হ'ব বুজিলে এতিয়া চাচোন 20 আৰু 4 যোগ কৰিলে কিমান পাম 24 পাম কিমান পাম 24 পাম না 24 ইয়াত কিমান হ'ব 24 হ'ব চা 15 লগত 2 যোগ কৰিলে 17 17 লগত 3 যোগ কৰিলে 20 20 ৰ লগত 4 যোগ কৰিলে কিমান পাম 24 পাম কিমান পাম 24 পালো নাই হা 24 পালো নাই 24 তাৰপিছত ইয়াৰ লগত ইমান যোগ কৰিলে ইমান ইয়াৰ লগত ইমান যোগ কৰিলে ইমান 17 লগত 20 যোগ কৰিলে 90 এনে 90 লগত কি যোগ কৰিব লাগে 90 লগত 24 যোগ কৰিলে আমি কিমান এইটো ওলাই যাব 90 লগত কি যোগ কৰিব লাগিব 24 90 লগত 24 নহয় ৰ চাই ৰাখ 38 ৰ পৰা 38 ৰ প্লাস যোগ কৰিলে কিমান পাইছো 53 পাইছো কিমান পাইছো 53 53 লগত 70 যোগ কৰি কিমান পাইছো 70 70 লগত 20 যোগ কৰি 90 হয় নাই 90 লগত 24 যোগ কৰি ইয়াৰ মানটো বহাব লাগিব কিমান হ'ব 90 আৰু 24 যোগ কৰিলে 4 9 2 11 কিমান হ'ল 114 কিমান হ'ল 4 9 10 11 114 কিমান হ'ল 114 বুজি পালি নাই 114 এতিয়া চাচোন 114 পাইছ নে এতিয়া 114 ইয়াত হ'ব দেই ইয়াত হবে 114 এতিয়া 316 ৰ পৰা 114 যোগ কৰিলে এই সংখ্যাটো পাই যাম 316 প্লাস কিমান 114 ছয় চাৰিয়ে কিমান 10 2 2 3 4 430 হ'ব 430 কিমান হ'ব 430 এই বুজি পালি নাই কচোন অলপ টান টান আছে বুজি পালি নাই চাচোন কেনে কৰিলো বুজি পাইছ নি নাই পোৱা হা পুৰা ক্লিয়াৰ হৈছে নাই প্ৰথম চাচোন এই দুটা সংখ্যাৰ মাজত ডিফাৰেন্স পালো 38 এই সংখ্যাটোৰ মাজত ডিফাৰেন্স 53 মানে 65 ৰ 38 যোগ কৰিলে 103 103 ত 53 যোগ কৰিলে 156 156 70 যোগ কৰিলে 226 226 ৰ পৰা 90 যোগ কৰিলে 316 316 হয় নাই আমি ইমানটো লৈকে পালো কিন্তু এইটো 114 টো কৰ পৰা আহিল এইটো চাব লাগিব এই দুটা সংখ্যাৰ মাজত পাৰ্থক্য কিমান 15 কিমান 38 ৰ পৰা 15 যোগ কৰিলে 53 হয় নাই ইয়াৰ পৰা 17 ইয়াৰ 53 ৰ পৰা 17 যোগ কৰিলে 70 70 ৰ পৰা 20 যোগ কৰিলে 90 পালো নাই 90 পালো ইমান ধৰি ঠিকে আছে তাৰপিছত এইটো দুটা সংখ্যা মই পাৰ্থক্য চালো 2 পালো 3 পালো হয় নাই 2 3 গৈছে গতিকে 4 হ'ব 20 আৰু যোগ 4 24 পালো 24 পালো নাই 24 পালো ঠিক আছে 90 আৰু 24 যোগ কৰিলে 114 114 লগত 316 যোগ কৰিলে 430 পালো ক্লিয়াৰ এইটো হা হ্যাঁ নে ক্লিয়াৰ ক্লিয়াৰ লিখি ল এইটো দুইবাৰ মান কৰি চাবি নিজে ওলাই যাব এইটো ঘৰত আৰু কালি ৰিপিট কৰি চাবি তেতিয়াটো পাৰি যায় বেছি টান নাই দেই এইটো মোহাইছো
আৰু এটা প্ৰব্লেম আছে চা কিউ 14 প্ৰথম কি আছে 14 তাৰপিছত 39 164 200 416 দিয়াছ কিমান আহিব 14 39 61 64 200 416 একে সিস্টেমে আছে আমি প্রথমে কি চাব ডিফারেন্স চাব লাগিব 39 আৰু 14 ৰ মাজত ডিফারেন্স 39 ৰ পৰা যদি মাইনাস 14 কৰিম 9 ৰ পৰা 4 গলে 5 3 ৰ পৰা 1 গলে 2 কিমান পাবো ইয়াৰ মাজত ডিফারেন্স 14 ৰ লগত 25 যোগ কৰিলে কিমান পাম 39 পাম পাম নাই ঠিক 39 ৰ পৰা 160 পৰা মাইনাস কৰি চাম প্ৰথম ডাঙৰ সংখ্যা লিখিম তাৰপিছত কি লিখিম 39 4 ৰ পৰা 9 না যায় সেইকাৰণে 14 ৰ পৰা 9 গলে কিমান 5 5 নে 14 হয় নাই 5 ৰ পৰা 3 গলে 2 এটো 1 থাকিব না 125 কিমান হল 39 ৰ লগত কিমান যোগ কৰিছি 125 যোগ কৰিছি তেটো 164 হৈছে না ইছাচোন 14 ৰ পৰা 9 গলে 5 5 ৰ পৰা 3 গলে 2 1 তাৰপিছত 164 আৰু 200 কিমান আছে সিহঁতৰ মাজত পাৰ্থক্য প্ৰতিটো সংখ্যা দুটা সংখ্যা লম আৰু সিহঁতৰ মাজত পাৰ্থক্য চাব লাগিব 164 10 ৰ পৰা 4 গলে কিমান 6 ইয়াত 9 ৰ পৰা 6 গলে 3 2 চেক গলে 2 চেক না যায় 10 ৰ পৰা 4 গলে 6 ইয়াৰ পৰা ধাৰ কৰিলো 10 ইয়াৰ পৰা ধাৰ কৰিলো 10 10 ৰ পৰা 4 গলে 6 9 ৰ পৰা 4 গলে 3 1 চেক 0 36 হ'ব প্লাস কিমান 36 প্লাস 36 আৰু ইয়াৰ মাজত পাৰ্থক্য কিমান কিমান হ'ব 16 হ'ব হ'ব নে 400 ৰ পৰা 200 গুচি গ'ল কিমান থাকিল প্লাস হয় 16 হ'ব 400 216 হয় নাই এদিকে 200 এটি 6 গুচি গ'ল 1 গুচি গ'ল 2 216 হ'ব কিমান হ'ব 216 হ'ব নাই তেনেহলে ইয়াৰ মাজত পাৰ্থক্য কিমান হ'ব চাব লাগিব প্ৰথমে কিমান প্লাস হৈছে 25 তাৰপিছত 125 36 216 এনেকুৱা প্লাস হৈছে আমি ধৰিব নোৱাৰি কেন কি সিস্টেমত প্লাস হৈছে গতিকে চাচোন 5 কিমান হ'ব 5 স্কয়ার হ'ব নাই এদি কিমান হ'ব 5 কিউ কিমান হ'ব 5 কিউ এদি কিমান হ'ব 6 স্কয়ার এদি কিমান হ'ব 6 কিউ হ'ব নাই ঠিক তেনে এইটো কিমান হ'ব 7 হ'ব মানে স্কয়ার হ'ব কি হ'ব ক চাচোন প্রথমে কি পালো 5 5 স্কয়ার কিমান 25 5 কিউ কিমান 125 ক্লিয়ার স্কয়ার কিউব হয় না তারপর কি আইছে 6 6 স্কয়ার 36 6 কিউ কিমান 216 ক্লিয়ার স্কয়ার আর কিউব ক্লিয়ার হয়ে গেল এটা 6 এর পাশে কি আহিব হাত আহিলে প্রথমে কি আহিব স্কয়ার আহিব কি আহিব স্কয়ার তাহলে হাত দুটো পূরণ করলে কিমান হবে 49 কিমান হবে কিমান হ'ব 49 হ'ব বুঝি পালি নাই 416 ৰ পৰা 416 ৰ লগত আমি 49 যোগ কৰিলে কিমান পাম 416 প্লাস কিমান 49 6 9 কিমান 15 915 হয় নাই উকলা 1 লিখিব না দরকার নেই 4 কে 5 5 1 6 কিমান হবে 465 কিমান হ'ব 465 অপশন ক্লিয়ার একদম মামলা তামাম এনেকুৱা কুৱেশ্যন খিনি কৰি গৈ থাকিব লাগিব 465 আৰু এটা কৰিম চা কুৱেশ্যন প্ৰবলেম খিনি ডেইলি বাই ডেইলি কৰি থাকিব লাগিব মই এইখিনি কৰাই দিছো তোমালোকে প্ৰেক্টিস কৰিবা 16 ৰিজনিং নাম্বাৰ সিস্টেম 125 36 তেনেহলে এইটো কিমান হ'ব চা 4 27 16 125 36 এইটো ডাইরেক্ট বর্গ সংখ্যা কথা কর কই চাচোন চা 2 স্কয়ার 4 হয় নাই তার কিমান আহিলে 3 কিউব কিমান 27 হয় নাই 4 স্কয়ার 16 হয় নাই ঠিক তেনেকৈ 5 কিউব কিমান 125 6 স্কয়ার কিমান আহিল 36 তেনেহলে এইটো কিমান হ'ব
2 3 4 5 6 গতিকে ইয়াত কিমান আহিব 7 আহিব নাই 7 প্ৰথমে আছে স্কোয়ার তাৰপাছত কিউব প্ৰথমে স্কোয়ার তাৰপাছত কিউব প্ৰথমে স্কোয়ার তাৰপাছত কিউব হ'ব ইয়াত কি হৈ যাব কিউব হ'ব নাই তো হাত তিনটা পূৰণ কৰিলে কিমান হ'ব 343 ইয়াত হ'ব কি অপশন 343 ক্লিয়ার মামলাত হ্যাঁ ক্লিয়ার আরাম আরামকে বুঝিব সদায় প্ৰেক্টিচ কৰিম একদম এইখিনি অংক একদম সহজ হৈ যাব লিখি লয় আৰু এটা আছে লাষ্ট আৰু এটা প্ৰবলেম কৰিম আৰু আমাৰ ক্লাছ আমি শেষ কৰিম লিখি লোৱা এটা আছে আৰু আমি ক্লাছ শেষ কৰিম লাষ্ট এটা এইটো এটা কুৱেশ্যন দিছে চা 8,9 64 25 আহিছে 25 216 তাৰপিছত 49 তেনে ইয়াত কিমান হ'ব কেনে কৰিম চাচোন এই ডিফাৰেন্স উলিয়াম না কি উলিয়াম ডিফারেন্স উলিয়াব দরকার নেই বর্গ কিউব এটা সংখ্যা হয় কিউব হব গতিকে আমি চাচোন 2 3টা পূরণ করলে কিমান পাম 8 পাম নাই 3 দুটা পূরণ করলে কিমান পাম 9 4 3টা পূরণ করলে 65 পাম নাই 64 5 দুটা পূরণ করলে 25 ইয়াত কি পূরণ করিম 2 3 4 5 6 কেটা পূরণ করিব লাগে 3টা 3টা পূরণ করলে 216 হয় না তেনেহলে 7 দুটা পূরণ করলে কিমান হ'ব 49 হয় না তেনে কি পূরণ কৰিব লাগে তাত 2 3 4 5 6 7 সিরিয়াল ভাবে গৈছে গতিকে আমি 8 লিখি দিম হয় না চাচোন প্ৰথমে আহিলে কিউব তাৰপাছত স্কোয়ার কিউব স্কোয়ার কিউব স্কোয়ার ইয়াত কি আহিব কিউব আহিব 8 3টা পূরণ করলে কিমান 8 3টা পূরণ করলে 512 এইবোৰ মনে থাকে 8 3টা পূরণ করলে কিমান 512 যার সংখ্যাবিলাক কিউব আৰু স্কোয়ার নাম্বার হয় না বর্গ নাম্বার আৰু কিউব নাম্বারবোৰ মনত আছে মুখস্থ আছে তেখেতসকলে এইটো ৰিজনিং সোনকালে কুইকলি কৰিব পাৰিব বুজিলে গতিকে আজিলৈ আমাৰ ক্লাছ ইমানতে আমি শেষ কৰিছো গতিকে এইখিনি গোটেইখিনি অংক ভালদৰে তোমালোকে প্ৰেক্টিছ কৰিবা বুলি আশা ৰাখিছো থ্যাংক ইউ ভেরি মাচ জয় হিন্দ জয় ভারত